চামৰ জেগাত মানে ফ্ৰাইড ৰাইচটো খাবলৈ আহে বুলি আৰু তেওঁ এইফালে আছে ভাল এইটো মোৰ অহা টাইমে তাৰপিছত চিকেনখিনি যথেষ্ট দিয়া থাকে কিছুমান ফ্ৰাইড ৰাইচত কি হয় 80 ৰুপিজ আপোনালোকে ইমানখিনি চিকেন নাপায় আৰু এইফালে আজি এতিয়া মই টেষ্ট নকৰোঁ প্ৰথমতে ভণ্টি টেষ্ট কৰোঁ তাই মানে ভাত খাই আহিলে ত' তাই আপোনালোকে তাইৰ ভিডিঅ' দিবলৈ যিহেতু কৈ আছিলে সেইকাৰণে বোলো আজি তাইকে টেষ্ট কৰাই দিওঁ ফাইনেলি আমাৰ যোনটো মোগলাই পৰঠা আছে এইটো আহিলে চাণক্য আপোনালোকৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই ভণ্টিৰ লগত যোৰহাট আহিছোঁ তাই এটা কাম আছিলে চ' তাই মানে আহোঁতে ভাত খাই নাহিলে তাই মোক কৈছে যে বোলে ভোক লাগিছে ক'ৰবাত ভাত খাওঁগৈ বোলে ভাল যদি ক'ৰবাত হাঁহৰ মাংস পায় চ' আৰু মোৰ কিন্তু এতিয়া ভাত খাবলৈ মন যোৱা নাই মানে মই ভাতটো খাই আহিলোঁ তাই ভাত নোখোৱাকৈ আহিলে চ' মই বোলো মই ফাষ্ট ফুড খাম চ' সেইকাৰণে যোৰহাটৰ এখন ৰেষ্টুৰেণ্টত আহিছোঁ নামটো হৈছে MB's ইয়াত মানে আপোনালোকে যদি হাঁহৰ মাংস খাব বিচাৰিছে থালিৰ লগত চ' হাঁহৰ মাংসটো ভাল হয় আৰু ইয়াৰ উপৰি তেওঁলোকৰ ফাষ্ট ফুডৰ কিমান ভাল আইটেম আছে চ' দুয়োটাৰে যোনটো মনোকামনা আছে সেইটো পূৰ্ণ হৈ যাব ত' বোলো MB যোনখন ৰেষ্টুৰেণ্ট আছে তাতে যাওঁ আৰু ভালদৰে তৃপ্তিৰে এসাঁজ খাই আহোঁগৈ তো বলক আজি যোনটো ব্লগ আছে সেইটো আৰম্ভ কৰোঁ তো ৰেষ্টুৰেণ্টখন আছে এইখন নামটো হৈছে MB's ৰেষ্টুৰেণ্ট এইখন আছে অ'ল্ড যোন চাৰ্কিট হাউচৰ ওচৰতে হয় আৰু অপজিটত আছে এইটো সামিয়ানা বিবাহ ভৱন এই দেখিছে সামিয়ানা বিবাহ ভৱন আৰু হৈছে যোৰহাটৰ যোনটো মেইন ৰাস্তা হয় এইটো মেইন ৰাস্তাটোৰ পৰা অকণমান দূৰ আহিলে হয় এইখন অ'ল্ড চাৰ্কিট হাউচৰ আপোনালোকে গুগল মেপত চাৰ্চ কৰিলে পাই যাব MB's ৰেষ্টুৰেণ্ট বুলি সেইটো হৈছে মেইন ৰাস্তাটো অকণমান দূৰ আহিলে আপোনালোকে পাই যাব আৰু ওচৰতে ধুনীয়াকৈ পাৰ্কিঙৰ এফালে ব্যৱস্থা আছে ইয়াতো যদি আপোনালোকে পাৰ্কিং কৰিম বুলি ভাবিছে ইয়াতো কৰিব পাৰিব এইটো ওচৰতে এটা বিবাহ ভৱন আছে সামিয়ানা চ' ইয়াতে আচলতে হাঁহৰ মাংস ভাল হয় আৰু তেওঁলোকৰ যোনখন আছামিজ থালি আছে সেইখনো ভাল হয় আপোনালোকে যদি যোৰহাট আহিছে আছামিজ থালি খাব বিচাৰিছে হাঁহৰ মাংসৰ লগত ইয়াতে খাব পাৰিব মই অৱশ্যে এতিয়ালৈকে টেষ্ট কৰা নাই মই শুনিছোঁ মানে ইয়াতে ভাল বুলি চ' আজি টেষ্ট কৰি পেলাই আপোনালোকৰ ৰিভিউটো দিম আৰু লগতে তেওঁলোকৰ কিছুমান ফাষ্ট ফুডৰ আইটেমো ভাল হয় চ' সেইকেইটাও ট্ৰাই কৰিম চ' এইখন আছে ৰেষ্টুৰেণ্টখন নামটো MB's ৰেষ্টুৰেণ্ট ইয়াৰ যোনটো গুগল মেপৰ লিংক আছে সেইটো মই ডেছক্ৰিপশ্যন দি দিছোঁ তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আৰু আজি মোৰ লগত মই কৈছোঁ যিহেতু ভণ্টি আছে এইফালে ৰাস্তাটো বনাই আছে হ'বলা তো লোকেশ্যনটো আপোনালোকে যিহেতু গম পালে বলক এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰত যাওঁ তো এয়া হৈছে ৰেষ্টুৰেণ্টৰ সন্মুখৰ ভাগটো আৰু ইয়াত তেওঁলোকে লিখাই আছে মানে কি ইয়াত ৰাখিছে চিকেন বিৰিয়ানী আছে মাটন বিৰিয়ানী মোগলাই পৰঠাটো তেওঁলোকৰ ভাল বুলি শুনিছোঁ চিকেন পোলাও চিকেন ৰোল আছে বাবা ৰোল আছে ভেজ ৰোল চাওমিন এইখিনি ফাষ্ট ফুডৰ আইটেমখিনি আছে মই মেনুখন আপোনালোকক দেখাম বাৰু আহি আপোনালোকে লেফ্ট ছাইডে তেওঁলোকৰ কাউণ্টাৰটো পাব আৰু হাত ধুবলৈ ব্যৱস্থা ইফালে আছে তো এইখন হৈছে ৰেষ্টুৰেণ্টখনৰ ভিতৰখন খুব সুন্দৰকৈ সজোৱা আছে একদম ঠাণ্ডা এটা পৰিৱেশ দেখিছেনে সেয়া আৰু এইফালে ভণ্টি বহি আছেহি ৰেষ্টুৰেণ্টখন দেখিছেনে খুব সুন্দৰকৈ সজোৱা আছে আপোনালোকে আহিলে আৰামছে বহি পেলাই খাব পাৰিব আজি অৱশ্যে ছানডে কাৰণে মানুহ কম আৰু দেওবাৰে যে মানে যোৰহাট বন্ধ থাকে মই কথাটো নাজানো গোটেই প্ৰায়বিলাক দোকান মানে বন্ধ হৈ আছে তো এতিয়া বহি ল'মগৈ এইখন হৈছে MB's ৰেষ্টুৰেণ্টখন ভিতৰতো যথেষ্ট ভাল হয় খুব সুন্দৰকৈ সজোৱা আছে আপোনালোকে আৰামছে বহি পেলাই খাব পাৰিব আহল বহল হয় আৰু তেওঁলোকৰ যোনখন মেনু আছে সেইখন দেখাই দিওঁ আহক চ' এইখন হৈছে তেওঁলোকৰ মেনুখন MB's ৰেষ্টুৰেণ্ট ভেজ থালি হৈছে 70 ৰুপিজ আৰু পনীৰ থালি হৈছে 150 তাৰপিছত তেওঁলোকৰ যিহেতু হাঁহ মাংসখন অলপ ফেমাছ হয় ইয়াতে তো সেইখন হৈছে 240 ৰুপিজ এইখন 240 হয় তো দামবিলাক আপোনালোকে চাই লওক যদি আপোনালোকে অহাৰ প্লেন কৰিছে তেতিয়াহ'লে আপোনালোকে আইডিয়া এটা পাব তো এইখন আৰু এইফালে আছে মাছৰ আইটেম এইবিলাক আছে মাছৰ আইটেম তাৰপিছত চিকেনৰ আইটেম হৈছে এইবিলাক আৰু এইফালে আছে ফাষ্ট ফুডৰ তো এইবিলাক ৰুটি আইটেমবিলাক মোগলাই পৰঠাটো অলপ ইয়াত ভাল বুলি শুনিছোঁ এইটো হৈছে 70 ৰুপিজ তাৰপিছত এইবিলাক আছে ভেজিটেবলছৰ আইটেম তাৰপিছত এইবিলাক আছে ভাত আৰু পোলাও আইটেম এইখিনি তাৰপিছত এইখিনি হৈছে ফ্ৰাইড ৰাইচ আৰু বিৰিয়ানী দামবিলাক বৰ বেছি নহয় ধুনীয়া মানে ৰিজনেবল প্ৰাইজতে ৰাখিছে তাৰপিছত এইফালে হৈছে নন ভেজৰ এইবিলাক আৰু ৰোলটো ভাল বুলি শুনিছোঁ ইয়াতে তাৰপিছত এইফালে চাওমিন আৰু এইফালে দাইল আইটেম তো চিম্পুল মেনু হয় বৰ বেছি ডাঙৰ নহয় এখনকৈ ৰাখিছোঁ ইয়াৰ উপৰি তেওঁলোকৰ হোম ডেলিভাৰীও আছে আপোনালোকে যদি কিবা অৰ্ডাৰ কৰিব বিচাৰিছে এইটো পাৰিব কণ্টেক্ট নাম্বাৰ হৈছে এই দুটা চ' যোৰহাটত তেওঁলোকে হোম ডেলিভাৰী দিয়ে এইখন আছিলে তেওঁলোকৰ মেনুখন আৰু এটা গম পালোঁ যে যোৰহাটৰ ভিতৰত যদি কোনোবাই যদি অৰ্ডাৰ দিয়ে চিটিৰ ভিতৰত তেতিয়াহ'লে তেওঁলোকে ডেলিভাৰী চাৰ্জ নলয় আপোনালোকে যদি কিবা অৰ্ডাৰ কৰিব বিচাৰিছে যোৰহাটৰ চিটিৰ পৰা তেতিয়াহ'লে ফ্ৰী ডেলিভাৰী আপোনালোকে পাব তো আমি এখন দিছোঁ হাঁহৰ মাংসৰ থালি যিহেতু ভণ্টিয়ে ভাত খাম বুলি কৈছিলে আৰু মোলৈ দিছোঁ মোগলাই পৰঠা ৰোল আৰু চিকেন ফ্ৰাইড ৰাইচ ইয়াৰ উপৰি মোৰ ওচৰতে এইফালে মালিক আছে MB's ৰেষ্টুৰেণ্টৰ তেওঁলোকক চিনাকি কৰি দিওঁ দাদা আপোনাৰ নামটো জানিব মোৰ নাম বাবলু বৰা আপোনালোকৰ এখন কিমান বছৰ হ'ল আৰম্ভ কৰা এখন একচুৱেলি আমাৰ 2021 জানুৱাৰীতে খুলিছোঁ অপেনিং কৰিছোঁ কেনেকুৱা ৰেছপঞ্চ পাইছে ৰেছপঞ্চ প্ৰথমতে ভালেই পাইছিলোঁ তাৰপিছত এই 2-3 মাহ বন্ধ হৈ থাকিলে বনাওঁত বাকী এতিয়া ঠিকে আছে বাৰু আপোনালোকৰ ইয়াত শুনিছোঁ যে হাঁহৰ মাংসটো অলপ মাংস ভাল পায় আৰু এনেকুৱা কি আইটেম মানে আপোনালোকৰ ইয়াতে বেছিকৈ মানুহে আমাৰ বেছি চলে তোমাৰ পৰঠাটো ভাল পায় পৰঠা আৰু মোগলাই পৰঠা এইকেইটা বস্তু ভাল পায় খাই বহুত অৰ্ডাৰো আহে এনেকৈ মোগলাই পৰঠা ৰোলটো ফেমাছ হয় মানে খাই ভাল পায় কাষ্টমাৰে অৰ্ডাৰো দিয়ে তেনেকৈ
আৰু আপোনালোকৰ টাইমিংটো কৈ দিবচোন কেতিয়াবা কেতিয়াবা টাইমিং আমাৰ ৰাতিপুৱা 8টাৰ পৰা ৰাতি 9টা 10টালৈকে খোলা থাকে আৰু মানে অনলাইন ছাৰ্ভিচটো কেতিয়া আপোনালোকে আৰম্ভ মানে ডেলিভাৰী দিয়া যোনটো হোম ডেলিভাৰী আছে সেইটো কেইটা বজাৰ পৰা কেতিয়ালৈকে থাকে অল ডে মানে ৰেষ্টুৰেণ্ট খোলাৰ পৰা ৰাতিলৈকে অ'কে ঠিক আছে থেংক ইউ এয়া আছিলে মোৰ লগত MBC ৰেষ্টুৰেণ্টৰ মালিক তেওঁ অকণ কেমেৰা ফ্ৰেণ্ডলি নহয় কাৰণে বৰ বেছিকৈ আমনি কৰা নাই সুধি পেলাই ত' এতিয়া আমি যিখিনি অৰ্ডাৰ দিছোঁ সেইখিনি বনোৱা প্ৰচেছটো চাওঁগৈ আহক ত' এয়া এইফালে আহিছোঁ তেওঁলোকৰ কিটচেনত এইফালে MB যোনখন কিটচেন আছে MBCৰ ত' কিটচেন যথেষ্ট চাফ চিকুণকৈ ৰাখিছে তেওঁলোকে আৰু এইফালে বনাই আছে কি বনাই আছে এইটো হাঁহৰ মাংস এইফালে হাঁহৰ মাংস বনাই আছে কোমোৰাৰ লগত নেকি কোমোৰা আছে এইফালে কোমোৰা আৰু হাঁহৰ মাংস বনাই আছে ইয়াতে হাঁহৰ মাংসটো ফেমাছ আপোনালোকে যদি যোৰহাটত হাঁহৰ মাংস খাম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে আহিব পাৰিব আৰু এইফালেতো সৰু মাছ কিহৰ লগত বনাব বৰিয়লা আপোনাৰ বৰিয়লা ফ্ৰাই ফ্ৰাই অ'কে এইটো কি ৰাখিছে এইটো এইটো আপোনাৰ চিকেন ব্ৰইলাৰ আছে লোকেল চিকেন এয়া হৈছে লোকেল চিকেন আৰু এইটো চিকেন উইংছ এইটো উইংছ আৰু লেগছ আছে চানডে কাৰণে কমকৈ বনোৱা হৈছে চানডে কাৰণে হয় বাৰু আজি যোৰহাটত মই গম নাপাওঁ মানে বন্ধ বুলি এইফালে মাছ আছে আৰু এইটো দাইলটো বনাই আছে ন মাটি দালি নেক্সট এইফালে কচু দাইল গৰম কৰি আছে মানে ইয়াত থলুৱা খাদ্যবিলাক ৰাখে ন আপোনালোকে থলুৱা কথা মাংসৰ ক্ষেত্ৰত কি আছে আপোনালোকে ইয়াতে মাংস আপোনাৰ ধৰক লোকেল চিকেন ব্ৰইলাৰ চিকেনটো থাকিলোঁ আৰু আপোনাৰ ধৰক হাঁহৰ মাংস পাৰ মাংস সেইবিলাকে থাকে যোৰহাটত মানে আপোনালোকে এটা মানে যোনটো থলুৱা যোনটো টেষ্ট আছে অসমীয়া আমাৰ থলুৱা খাদ্য দিব খৰিচা খাৱলি আপোনাৰ চাটনি ধৰক কলডিল পচলা এনেকুৱা এইটো কচু দাইলটো ন এইটো কচু দাইল পাত ৰেষ্টুৰেণ্টত মানে কচু দাইলটো পাবলৈ নায়েই আমাৰ একদম মানে ডেইলি থাকিবই মই মানে বহুতত কচু দাইলটো পোৱা নাই আপোনালোকৰ ইয়াতে প্ৰায় প্ৰথম লিখা হ'ব মানে বস্তুটো কচু দাইলটো কণ্টিনিউ মানে আমাৰ ইয়াত থাকিব কচু দাইল থাকে ন মাটি দালি কেতিয়াবা ধৰক আপোনাৰ ঔটেঙা দিওঁ কেতিয়াবা অমিতা দি বনাওঁ কেতিয়াবা আপোনাৰ খাৰ দিওঁ কল খাৰ কেতিয়াবা মাটি দাইল ডেইলি মানে বেলেগ বেলেগকৈ বনাওঁ বেলেগ আপোনাৰ মাছৰ কাৰি কেতিয়াবা আপোনাৰ ভেদাইলতা দিওঁ নল টেঙা দিওঁ মধুসোলেঙো দিওঁ ধৰক আমি জিকা বিলাহীটোৱে যে দিব লাগে কথা নাই মানে বেলেগ বেলেগ আমাৰ অসমীয়া যিটো আমি ঘৰত খাওঁ মানে সেইবিলাকহে আছিলে ঘৰুৱা টেষ্টটো মানে ল'ব পাৰিলে ঘৰুৱা আহিলে হ'ল মানে ল'ব বিচাৰিলে ত' এতিয়া আমাৰ যোনখন থালি আছে এতিয়া সেইখন ওলাব দিম এতিয়া আমাৰ যোনখন থালি আছে সেইখন ওলাব লৈছে টোটেল 8টামান থাকে হ'বলা আইটেম 8টা 9টামান থাকে মানে আপোনালোকে 10টাৰ ভিতৰত থাকে আৰু 10টাৰ ভিতৰত থাকে এইটো চাটনিটো দিছে পুদিনা চাটনি নেকি তাৰপিছত এইটো বেঙেনা পিটিকা ন এইটো আপোনাৰ অসমীয়া আলু শুকান ভাজিটো এইটো সৰু আলু মানে শুকান এইটো ঘৰত বনোৱা নেকি এইটো ঘৰত বনোৱা নেক্সট এইটো দাইল ন টেঙা মাছ গুটি দিয়া আছে এইটো মচুৰ দাইল মানে টেঙা মৰাৰ লগত আৰু এইটো এইটো আমাৰ মিঠা চব্জি মানে লাবৰা লাবৰা ভাজি বনাই আৰু এইটো মাটি দালি আপুনি অলপ আগত যে বনাই আছিলে কচুটো যিটো পাত কচু পাত কচু এইটো হৈছে কচু দাইল এইটো হৈছে বেঙেনা ফ্ৰাই বেঙেনা আৰু আছে ন ইয়াতে আহিবলৈ তো আমি যোনখন এখন হাঁহৰ মাংসৰ লগত থালি যে আছে এখন আৰু যদি ভেজ থালি খাব বিচাৰে মানে এইখনে আহিব আৰু পাপৰটো আছে ন পাপৰ আৰু ভাতটো আছে তো ফাইনেলি যোনখন থালি আছে সেইখন আহিলে এইখন হৈছে ভেজ থালিখন 70 ৰুপিজ ন এইখন হৈছে ভেজ থালিখন যথেষ্ট আইটেম থাকে আৰু তেওঁলোকে যোনটো থলুৱা এটা অসমীয়া সোৱাদ আছে সেইটো দিবলৈ চেষ্টা কৰে আৰু গোটেইখিনি বস্তু আপোনালোকে দেখিছে টেঙা দাইল আছে তাৰপিছত এইফালে লাবৰা ভাজি আছে মাটি দাইল কচু দাইলটো প্ৰায় হোটেলত মানে দেখিবলৈ মানে যোনটো পাত কচু আছে সেইটো নাপায়েই বেঙেনা ফ্ৰাই আছে তো এয়া এইটো হৈছে ঔটেঙা আচাৰ এইটো ভোট জলকীয়া তেল নেকি ন এইটো ঔটেঙা ভোট জলকীয়া এইটো হৈছে আমৰ আচাৰটো ঘৰত বনোৱা ন তো এইখন হৈছে থালিখন আৰু আজি থালিখন মই টেষ্ট নকৰোঁ ভণ্টিয়ে টেষ্ট কৰিব তাৰ ৰিভিউ দিব ইয়াৰ উপৰি আমাৰ হাঁহৰ মাংসটো আহিবলৈ আছে সেইটো আহি লওক আৰু ফাইনেলি যোনটো হাঁহৰ মাংস আছে সেইটো আহিলে এইটো হৈছে হাঁহৰ মাংসটো ইয়াতে হাঁহৰ মাংস যদি আপোনালোকে মোক বহুতে কমেণ্ট কৰিছিলে যে যোৰহাটত ক'ৰবাত হাঁহৰ মাংস ভাল পায় নেকি আপোনালোকে ইয়াতে আহিব পাৰিব হাঁহৰ মাংস ইয়াৰ উপৰি পাৰ মাংসও থাকে আৰু লোকেল কুকুৰা যদি আপোনালোকে খাব বিচাৰিছে ইয়াতে পাই যাব থালিখনৰ দামটো যথেষ্ট কম হয় দেখিছে আপোনালোকে 70 ৰুপিছত আপোনালোকে এই যোনখন থালি আছে সেইখন পাব আৰু এইফালে আজি এতিয়া মই টেষ্ট নকৰোঁ প্ৰথমতে ভণ্টি টেষ্ট কৰোঁ তাই মানে ভাত খাই আহিলে তো আপোনালোকে তাই ভিডিঅ' দিবলৈ যিহেতু কৈ আছিলে সেইকাৰণে বোলো আজি তাইকে টেষ্ট কৰাই দিওঁ মই টেষ্ট কৰিম মই ফাষ্ট ফুড যেতিয়া আহিব খাম আৰু লগতে হাঁহৰ মাংসটো মই খাই চাম ষ্টাৰ্ট কৰি দিয়া এতিয়া ফাৰ্ষ্ট চাটনিকণ খাই চাওঁ সোৱাদটো ধুনীয়া আহিছে এতিয়া প্ৰথম কচু দাইল খাই চাওঁ আজি নতুন ৰিভিউৱাৰ আহিছে
ফাৰ্ষ্ট বাইট কেনেকুৱা হৈছে কচু দাইলটো দাইলটো মজা হৈছে ভাল হৈছে ন ঘৰ বনোৱা লিখা হৈছেনে ঘৰত বনোৱা নিচিনা হৈছে জালুক দি আছে নেকি অলপ জালুক দিয়া আছে জ্বলা জ্বলা হৈছে লগতে পাপৰ তাৰপিছত এইটো খাইছা মাটি দাইলটো মাটি দাইল অলপ অলপ টেষ্ট কৰি ল'ম ফাৰ্ষ্ট অলপ অলপ টেষ্ট কৰিছা এইটো মাটি দাইলটো বৰ্তা খুৰাজনে বনাই আছিলে গৰম গৰম হৈ আছে পুৰা গৰম গৰম ইয়াত আপোনালোকে যদি আহে গৰম গৰম থালি পাব আৰু 70 ৰুপিছত মানে 12টা আইটেম এখন থালি মানে যথেষ্ট আৰু যোৰহাটত মানে ইয়াত ক'তোৱে নাপায় মোৰ মতে কাৰণ মই প্ৰায়বোৰ ৰেষ্টুৰেণ্টত খাইছোঁ মানে তাত 100 আৰু দুপৰীয়াৰ সময়ত খাবলৈ মানে আৰু কেনেকুৱা আছে এইটো ধুনীয়া ন তো এইটো বেঙেনা ফ্ৰাইটো ন আৰু চববোৰ গৰম গৰম পাব ন তাৰপিছত এইটো বেঙেনা পিটিকাটো খাইছে ঠিক আছে নে আদা দিয়া আছে আজি তাই ফাৰ্ষ্ট মানে এনেকুৱা কৰিছে তো অলপ খেলি মেলি হ'ব পাৰে এতিয়া টেঙা মাৰ দাইল টেঙামাৰ গুটিটা লৈ লওক ভাল পাব গুটিটা খাই এইটো জ্বলা একদম অলপ পূৰা আছে থলুৱা খাদ্য পাব মানে ইয়াতে আপোনালোকে আৰু এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় মই জাষ্ট যোনখিনি পাই মানে সেইখিনিয়ে কৈ আছোঁ আমিতো বেলেগ এটা কামতে আহিছিলোঁ ভণ্টি ভাগত এই মানে অলপ বস্তু কিতাপ কিনিবলৈ আছে এইটো এডমিশ্যন লৈছিলে সেই কিতাপখিনি কিনি ল'লোঁ কেনেকুৱা আছে টেঙামাৰটো ঘৰত লিখা হৈছেনে মোৰ মুখৰ পানী আহিছে একদম নৰ্মেল দাইল আৰু তাৰপিছত এইটো খাইছা লাভ সেইটো খাইছা আৰু এইটো কিন্তু ভোট জলকীয়া খাই দিবি হা সেইটো ভোট জলকীয়া আৰু ইয়াত ভোট জলকীয়া আৰু ঔটেঙাটো ল'ব মানে দিব আলু আৰু মচুৰ দাইল দি আছে মানে মিক্সকৈ বনাইছে এইটো ঠিক আছে ঠিক আছে অ'কে তলটো কি নৰ্মেলি বনাইছে ন ঠিক আছে এই চাটনি খাইছে কেনেকুৱা টেষ্ট কম এইটো ঘৰত বনোৱা আমৰ আচাৰ দিছে অঁ সেইটো এইটো খাই চাওঁ আমৰ আচাৰ মই কিনাটো ভাল নাপাওঁ খাই তাত কিবা অকণমান ভুচি টেঙা কিবা ল'লে ইয়াতে ঘৰত বনোৱাটো ভাল লাগে খাই ঠিক আছে নে বৰ ধুনীয়া টেষ্ট এইটো ভোট জলকীয়া খাওঁ যদি অলপ লৈ লওঁ নালাগে অ'কে হাঁহ কোমোৰা বহুত দিন হাঁহ মাংস খোৱাও নাই আৰু পিচবোৰ জোখতে আছে ঘৰুৱা হৈছে ন লং ইলাচি মই মানে ইলাচি দালচেনি যোনটো গোন্ধ আছে পাইছিলোঁ বনাওঁতে সঁচাকৈ বহুত ভাল লাগিছে খাই হাঁহৰ মাংস দি পাইছিলোঁ টেষ্ট কৰি চাওঁ সেয়া পিচিটা যথেষ্ট হয় আৰু এই যোনখন থালি আছে হাঁহৰ মাংস এইখন আছে 240 টকা খুব কম দামত মানে আপোনালোকে জুতিৰ এসাঁজ খাব পাৰিব ধুনীয়া লাগিছে আৰু কোমোৰা যোনটো লাবৰা ভাজি আছে খাই চাওঁ আৰু দাইল তাৰপিছত আলু আৰু কোমোৰা নে কিবা দিছে কোমোৰা হয় এইবিলাক দি বনাইছে
এই যোনটো আচাৰটো আছে ভোট জলকীয়া দিয়া এইটো খাই চাওঁ ৱাও ধুনীয়া বেয়া খাব নালাগে কচু দাইলটো আছে কচু দাইলটো খাই চাওঁ অকণমান খাই চাওঁ মই কচুটো মানে খোৱা নাই কাহ হৈ আছে মই এনে কেনে অকণ কমাই খাইছোঁ আৰু মোৰ ফাষ্টফুডৰ আইটেমৰ আহি গ'ল এফালে এইটো চিকেন ফ্ৰাইড ৰাইচ ন চিকেন ফ্ৰাইড ৰাইচ এইটো হৈছে চিকেন ফ্ৰাইড ৰাইচটো আপোনাৰ চচ আছে অ'কে আৰু মই এটা ৰোল দিছিলোঁ ৰোলটো খাই হৈ গ'ল নেকি এইফালে এইখিনি খাওঁ এয়া মই এইখিনি খাই মানে ড্ৰাইভাৰক এইখিনি টেষ্ট কৰোঁতে পেট ভৰি গ'ল মোৰ মানে লাগিছে যে মই থালিখন খুৱাই ভাল আছিলে বুলি থালিখন মানে বহুত ধুনীয়া হৈছে যোনটো থলুৱা সোৱাদ আছে একদম সেইটো আহিছে এতিয়া তাই খায়ে হৈ গ'ল ভণ্টি বাৰু এইফালে মই কথা পাতি থাকোঁতে কেনেকুৱা লাগিলে ভাল লাগিলে খাই এয়া প্ৰায় ফিনিছ গোটেই ফিনিছ এয়া আছে ফ্ৰাইড ৰাইচটো ইয়াত গ্ৰীণ মটৰ দিয়া আছে মেথি পাত দিয়া আছে আৰু গাজৰ দিয়া আছে তো টেষ্ট কৰি চাওঁ একদম ধুনীয়াকৈ পেট ভৰাই খাব পাৰিব আৰু চিকেন যথেষ্টখিনি আছে বুজিছেনে আৰু মোক বহুতে সোধে যে তুমি গ'লে বেছিকৈ দিয়ে নি তেনেকুৱা নহয় আপোনালোক যদি আহে আপোনালোকেও এইটোৱে পাব অসমৰ টেকাটো আপোনালোকে চিনি পায় বহুতে তো অসমৰ টেকা আমাৰ ইয়াত ফ্ৰাইড ৰাইচ খাবলৈ আহে ন ডেইলি টেষ্ট কৰি চাওঁ ভালে তো ফাৰ্ষ্ট চাউলটোকে খাই চাওঁ এয়া ৱাহ ৱাও এতিয়া ঘিউ দিছে নেকি বাৰু গৰু ঘিউ দিয়া আছে গৰু ঘিউ দিয়া আছে ধুনীয়া এটা মানে মুখত দিয়া মানে গৰু ঘিউ ধুনীয়া এটা ফ্লেভাৰ আহিছে ৱাও সঁচাকৈ ধুনীয়া হয় টেষ্টি হয় পূৰা এয়া আৰু এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় আৰু যোনখিনি হয় মানে মই সেইখিনিয়ে কৈছোঁ আপোনালোকক ইমানটো চিকেন নাথাকে ন ফ্ৰাইড ৰাইচত 80 ৰুপিছত যথেষ্টখিনি দিছে দেই তো এয়া ধুনীয়াকৈ চচটো এখন চচ আৰু অকণমান নেমু মই তেনেকৈ ভাল পাওঁ খাই পেলাই আপোনালোকে যদি যোৰহাট আহিছে এখন ইমান ধুনীয়া টেষ্টি খানা দিয়ে বুলি গম পোৱা নাই আগতে আহিলে ভিডিঅ' কৰা হ'লে মই গম পোৱা নাছিলোঁ মই কালিহে গম পাইছোঁ যে ইয়াত এইখিনি বস্তু পায় বুলি অঁ তো এতিয়া যিমান পাৰোঁ ফিনিছ কৰি লওঁ তাৰপিছত যদি কিবা খাওঁ আপোনাক দেখাইছোঁ আৰু তো ফাইনেলি আমাৰ যোনটো মোগলাই পৰঠা আছে এইটো আহিলে এইটো ভেজ কাৰী থাকে ন ভেজ কাৰী মটৰ এনেকৈ দি পেলাই তাৰপিছত মোগলাই পৰঠা ডিম দিয়া আছে ন ডিম দিয়া আৰু যিহেতু অলপ দেৰি আগত যে কৈছিলে যে ইয়াত আছামৰ জেগাই মানে ফ্ৰাইড ৰাইচটো খাবলৈ আহে বুলি আৰু তেওঁ এইফালে আছে কেনেকুৱা ভালনে ভাল এইটো মোৰ অহা টাইমত লগ পাইছোঁ একেবাৰে ইয়াতে আহা ন ৰেগুলাৰ দাদাই কৈছিল আৰু যে মই প্ৰি প্ৰমোশ্যন মাৰি দিওঁ ডেইলি বাকী কেনেকুৱা চলি আছে খবৰ আছোঁ আৰু তোমাৰ নিচিনা নহয় আৰু তোমাৰ একেবাৰে মনি গ'ল একেবাৰে মানে বন্ধুসকল তোমাক মই প্ৰায় 1 বছৰমানৰ আগত কৈছিলোঁ এই এতিয়া প্ৰথমতে ইউটিউবলৈ আহিছে আৰু এতিয়া একদম ল'ৰা বনি গ'ল একেবাৰে চবেই চিনি পায় ফুটবলৰ হিচাপে সৰু হয় নে ফ্ৰাইড ৰাইচ খাবা ন ফ্ৰাইড ৰাইচ অঁ ব্লগ বনাইছে নেকি এইফালে ব্লগৰ অঁ ব্লগ তোমাৰ এই পাৰ্চেল কেইটামান আহিছে পাৰ্চেল কেইটা লৈ যাওঁ কিবা খায়ো যাওঁ ঠিক আছে লগ পাব দিয়া আৰু যিহেতু মানে ভেজ থালিখন যিহেতু মোক বহুতে কৈছে প্ৰমোচনেল কৰা নকৰা তো প্ৰমোচনেল আচলতে মই ভিডিঅ'বিলাক আজিলৈকে মই প্ৰমোচন কৰিয়ে পোৱা নাই তো মই যোনখন থালি খাওঁ তেওঁলোককো দিয়া হয় এইফালে মানে নৰ্মেল কাষ্টমাৰ হয় তো এইখন আছে ভেজ থালিখন ফিছ থালিখন চ' এইখন আছে তেওঁলোকৰ ফিছ থালিখন এইখন দামটো কিমান আছিলে 170 থেংক ইউ আৰু এতিয়া মোগলাই পৰঠা টেষ্ট কৰিব লাগে
তো ঠিকেই সঁচাকৈ মানে বস্তুখিনি যথেষ্ট ভাল হৈ আছে মই ইমান দিনৰ পৰা গম পোৱা নাছিলোঁ চামুচা খাই ইমান ভাল নাপাওঁ সঁচা কথা ক'বলৈ গ'লে মই মানে হাতেৰে ভাল পাওঁ মানে কিন্তু গৰম গৰম হৈ আছে পিছে তাৰ ভিতৰত ধুনীয়াকৈ ডিম দিয়া আছে যথেষ্ট ডাঙৰ হয় মোগলাই পৰঠাটো এইটো 70 নে 80 আছিলে তাৰ এইটো ভেজ চব্জি পাব এইটো পৰঠাটো হৈছে এইটো প্ৰথমতে পৰঠাটোকে খাই চাওঁ আৰু লগতে ধনিয়া পুদিনা যোনটো চাটনি আছে প্ৰথমতে পৰঠাটো খাওঁ তাৰপিছত চাটনিটো খাওঁ হয় টেষ্টি লাগিছে আসামৰ ডেকাকো লগ পাই গ'লোঁ তেওঁক মই ইণ্টাৰভিউ ল'বলৈ গৈছিলোঁ মোৰ যোনটো আছামিজ ভিউ চেনেল যে আছিলে তেতিয়াৰ পৰা চিনি পাওঁ আৰু ৰষ্টিং ভিডিঅ'টো বনাই গম পায় আৰু ইয়াতে মানে তেওঁ চিকেন ফ্ৰাইড ৰাইচটো খাবলৈ আহি বহিছেহি অৰ্ডাৰ যে দিয়া নাই কিন্তু গমেই পাই যায় মানে চিকেন ফ্ৰাইড ৰাইচ খায় বুলি এয়া এই চাটনিটো দি খাই ভাল হৈছে ইয়াৰ পৰা টমেটো সেইটো দিও ভাল লাগে খাই মই ভাল পাওঁ নেকি ভাজিটো টেষ্ট কৰি চাওঁ ইয়াৰ হওক ভাজিটো ধুনীয়া একদম তেল বিৰিঙি আছে এইফালে ধুনীয়া ডাঠ হয় দেখিয়ে টেম্পিং লাগিছে এতিয়া টেষ্ট কৰি চাওঁ মটৰ দিয়া আছে গাজৰ দিয়া আছে তাৰপিছত এনেকুৱাবিলাক দিয়া আছে কি দিয়া আছে জানো আৰু দাংবডি টাইপত দিয়া আছে এয়া গৰম হৈ আহে ভাজিটো টেষ্টি হয় ৱাও পৰঠাটো দি ভালেই খায় আৰু প্ৰত্যেকটো বস্তু গৰম গৰম মানে কোনো ঠাণ্ডা বস্তু নাপায় এয়া ৱাও ধুনীয়া বাইকটা ল'লোঁ পিঁয়াজ অলপ ল'লোঁ ভাল লাগিব আল্টিমেট যদি একদম লাহে লাহে খাই লওঁ মানে বহুত গৰম হৈ মুখৰ মানে হেৰি হৈছে যিমান পাৰোঁ ফিনিছ কৰি লওঁ ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে এমব্ৰিজ ৰেষ্টুৰেণ্ট সঁচাকৈ বহুত বেছি ভাল লাগিলে খাই কোনো প্ৰমোচনেল ভিডিঅ' নহয় মই কোনো বহাই পোৱা নাই যিখিনি নিজে পাইছোঁ সেইখিনি আপোনাৰ শ্বেয়াৰ কৰিছোঁ ইয়াৰ উপৰি নৰ্মেল কাষ্টমাৰ কেনেকৈ দিয়ে সেয়াও আপোনাক দেখালোঁ মানে মোক বহুতে কৈ থাকে যে তোমাকে দিয়ে তেনেকৈ নৰ্মেল কাষ্টমাৰ কেনেকৈ দিয়ে সেয়াও দেখাবা তো আজি সেয়া মিলি গ'ল সেয়াও দেখাই দিলোঁ আৰু আশা কৰিলোঁ আপুনি ভিডিঅ' চাই ভাল পালে বুলি আপোনালোকে যদি যোৰহাট আহিছে যোৰহাটত যদি তৃপ্তিৰ এসাঁজ খাব বিচাৰিছে ত' ইয়াতে আহিব পাৰিব দামটো যথেষ্ট কম হয় 70 ৰুপিজত ধুনীয়া এখন থালি পাব আৰু যদি হাঁহৰ মাংস খাম বুলি আহিছে 240 টকা মাছ ভাত খাম বুলি ভাবিছে তেতিয়াহ'লে 170 টকা দামটো যথেষ্ট কম হয় ধুনীয়াকৈ আপোনালোকে তৃপ্তিৰ এসাঁজ খাব পাৰিব আৰু যোনটো লোকেশ্যন আছে সেইটো ডেছক্ৰিপশ্যন দি দিছোঁ ইয়াৰ উপৰি ফ্ৰাইড ৰাইচটো ভাল হয় মোগলাই পৰঠাটো ভাল লাগিলে আৰু ৰোলটো ভাল হয় তো আছামৰ ডেকা আপোনালোকে চিনি পায় যিহেতু তেওঁ ইয়াতে যোনটো চিকেন ফ্ৰাইড ৰাইচ আছে সেইটো খাবলৈ আহিয়ে থাকে আৰু যি কি নহওক আজি ভিডিঅ'টো ইমান আছিলে সদায় ঘৰতে নিজৰ বিশ্বাসী বা ভগৱান আপোনালোক কাম কৰি যাব এদিন হয়তো সফল হ'বই আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব